উচ্ছেদ যোৱা কেইদিনতো হৈছে। আজি ৰাজ্যখনত বহুত ট্ৰাইবেল বেল্ট আছে, ব্লক আছে, VGR আছে, PGR আছে, ফৰেষ্ট লেণ্ড আছে। গতিকে এইবিলাক সংৰক্ষণ কৰাটো অত্যন্ত প্ৰয়োজন বিভিন্ন দিশৰ পৰা, কাৰণ মাটি আমাক লাগে। আজি ধৰক আপোনালোকে দেখিছে যে যিবিলাক দেশখনৰ আগশাৰী ৰাজ্য, আজি পাঞ্জাৱ কৃষি ক্ষেত্ৰত তেওঁলোক বহুত কৃষি ক্ষেত্ৰখনক আগুৱাই লৈ গৈছে, কিন্তু লগে লগে ঔদ্যোগিক ক্ষেত্ৰখনকো আগুৱাই লৈ গৈছে। হাৰিয়ানাৰ দৰে তেনেকুৱা বহুত ৰাজ্য আছে। গতিকে মাটি আমাক লাগিব, আৰু পপুলেশ্যন দিনক দিনে বৃদ্ধি পাই আহিছে। সেইবুলি যধে মধে কিছুমান ট্ৰাইবেলটোৰ বাবে সংৰক্ষিত বনাঞ্চলত তেওঁলোক সোমাই যাব। আৰু এইবিলাক বেছিভাগ বহুতেই আপোনালোকে জানে যে খিলঞ্জীয়া মানুহ নহয়, বংগীয় মূলৰ মানুহ। গতিকে তেনেস্থলত এইটো আইনী ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে, আৰু ইয়াক সকলোৱে মই ভাবো যে সমৰ্থন জনোৱা উচিত।